আজি বতৰটো ঠাণ্ডা আৰু মানুহজনে লৈ আহিলে ছাগলী মাংস অকণমান। ছাগলী মাংসৰ দাম কিমান গমেই পায়, সেয়েহে অকণমান আনিলে। আৰু কেৰাহীত বাতিত তেল দি দিলোঁ। তেলতে মই জিৰা আৰু মেথি কেইটামান দি দিলোঁ। লং, ইলাচি, দালচেনি, তেজপাত আৰু জলকীয়া দি পিঁয়াজখিনি দি দিলোঁ। যিহেতু মছলা মই আদা নহৰু মাংসত মেৰিনেট কৰি থোৱা আছে। তাৰপিছতে পিঁয়াজ দিলোঁ। পিঁয়াজ দি মাংসখিনি ঢালি অলপমান লৰাই ভাজিলোঁ আৰু তেলখিনি ওলাই গ'লত মই আলুখিনি দি দিলোঁ। আলুখিনি দি পাছত অলপ ভাজি পানীতে অকণমান সিজাই তাৰ পৰা কুকাৰত দুটামান চিটি মাৰি দিলোঁ। এইফালে দি দিলোঁ বিলাহী চচ, মানে ঘৰত বিলাহী নাই কাৰণে চচকে দি দিলোঁ আৰু কুকাৰত ভৰাই 3টা চিটি অহালৈ অপেক্ষা কৰিলোঁ। ইয়াত পাছতে চালোঁ ভাত, ঠাণ্ডা ভাত অলপ আছিলে। গৰম ভাত বনালে মোৰ থাকি যাব, সেয়ে এইকেইটা ভাতকে অকণমান পোলাও টাইপত বনালোঁ। আৰু ভাতটো বিশেষকৈ এঠানি কৰিবলৈ মন নগ'ল, সেয়েহে অলপমান পোলাও, কাজু আৰু খিচমিচ কেইটামান দি তেজপাত পিঁয়াজ দি পোলাও টাইপত বনাই দিলোঁ। ফাইনেলি মোৰ ৰাতিৰ সাঁজটো এনেদৰেই হ'ল। কেনেকুৱা লাগিছে জনাবচোন, আৰু কেতিয়াবা ঠাণ্ডা ভাত থাকিলে এনেকৈ আপোনালোকেও বনাই খাই চাবচোন দেই। আজিলৈ আহোঁ বা।